এমাহ ৰোজা ৰখাৰ অন্তত সকলো ইছলাম ধৰ্মৰ লোকে আজি উলহ মালহেৰে উদযাপন কৰিছে ঈদ উল ফিতৰ নামাজ। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া জাজৰি আঞ্চলিক ঈদগাহ ময়দানত আজি পুৱা ঈদ উল ফিতৰ নামাজ অনুষ্ঠিত কৰা হয় আৰু বিশ্ববাসীৰ শান্তিৰ বাবে দোৱা কৰিলে জাজৰিবাসীয়ে। ঈদৰ এই পবিত্ৰ ক্ষণত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ঐক্য, শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী হওক আৰু প্ৰতিটো ইচ্ছা পূৰণ হওক। ভাগ্য ইমানেই উজ্জ্বল হওক, আমিৰ কোৱাৰ আগতেই প্ৰতিটো দোৱা কবুল কৰে যেন আল্লাহে। জীৱনৰ প্ৰতিটো কামনা, প্ৰতিটো ইচ্ছা, প্ৰতিটো সুখ পূৰণ কৰক ঈদৰ নামাজৰ দ্বাৰাই আল্লাহে। বহুত সুখ আৰু সমৃদ্ধি প্ৰদান কৰক বিশ্ববাসী। ঈদৰ এই পবিত্ৰ মুহূৰ্তত সুস্বাস্থ্য আৰু ভাগ্যবহ সফলতাৰ বাবে দোৱা কৰে। ঈদৰ বিশেষ দিনটোৱে বিশ্ববাসীৰ লোকৰ মন আনন্দ আৰু শান্তিৰে ভৰাই তোলক। সৰ্বশক্তিমান আল্লাহৰ ৰহমতত পৰিয়ালৰ সকলো দুখ কষ্ট নাইকিয়া হৈ যাওক, ঘূৰি অহা সুখ আৰু শান্তি বুলি দোৱা কৰাৰ লগতেই জাজৰিৰ বৰ মছজিদ ইমাম আবু বছিৰ চাহাবে নামাজ সম্পূৰ্ণ কৰায় আৰু জাজৰি আঞ্চলিক ঈদগাহ সমিতিয়ে ঈদৰ শুভেচ্ছা জনায় বিশ্ববাসীলৈ। আজি ঈদ উল ফিতৰ 2021 আমি গোটেই গাঁওবাসী 14টা খেলৰ বিভিন্ন মানুহ আহি আমি একত্ৰিত হৈ পঢ়িব পাৰি আমি সুখী হৈছোঁ। আৰু লগতে আমি বিশেষকৈ সুখী হৈছোঁ, আমি কোনো ধৰণৰ অশান্তি বা কোনো ধৰণৰ বিশৃংখলা আমি পোৱা নাই। আমি কেউফালে হিন্দু সমাজে আমি পৰিস্থিত হৈ আছোঁ, সেইসকলৰ পৰা আমি সুবাৰ্তা লাভ কৰিছোঁ। সেইসকলে আমাক সদিচ্ছা প্ৰকাশ কৰিছে। আমি আগলৈকেও যাতে আমি একেলগে ঠিক তেনেকৈ সমিলমিলেৰে শান্তি সম্প্ৰীতি বজাই ৰাখি থাকিব পাৰোঁ, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমি কেৱল ইয়ালৈকে নহয়, গোটেই অসমবাসীলৈকে আমি এই বাৰ্তা প্ৰেৰণ কৰিছোঁ যে গোটেই অসমবাসীয়ে যাতে আমি ইজনে সিজনক হাতত হাত ধৰি আমি কেনেকৈ উন্নতি সোপানত আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ বিভিন্ন দিশত ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ। ৰমজান মাহৰ শুভেচ্ছা যাচি লগতে আজি পবিত্ৰ ঈদৰ দিনৰ শুভেচ্ছা যাচিছোঁ জাজৰি আঞ্চলিক ঈদগাহ ময়দানৰ পৰা। জাজৰি আঞ্চলিক ঈদগাহত ঈদৰ নামাজ পঢ়ি এইটো কাৰণে ভাল লাগিছে, আগন্তুক হজ যাত্ৰীৰ কাৰণে জাজৰিৰ পৰা 2জন ব্যক্তি ওলাইছে বুলি আজি এই খবৰটো পাই সুখী হৈছোঁ। মোৰ গাঁওখনৰ পৰাও চৌদি আৰবত গৈ হজ কৰি পেলাই গাঁওখনৰ কাৰণে দুৱাৰ মাগফিৰাত কৰিব। তেখেতসকলৰ উচিলাই যাতে আমাৰ গাঁওখনৰ পৰা আহিবলগীয়া বালা মুচিবতসমূহ দূৰ হওক, যাতে এই জাজৰি খিলঞ্জীয়া গৰীয়া গাঁওখন অসমৰ সুদূৰ গোটেই অসমৰ বিয়পি যোৱাৰ লগতে বিশ্ব আন্তঃৰাষ্ট্ৰীয় জেগাটো জাজৰি গাঁওখনক আজিকালি চিনি পোৱা হৈছে। যিহেতু এখন গৰীয়া সমাজ গাঁও, আমি গৰীয়াসকলে একত্ৰিত হৈ থাকোঁ। গৰীয়াসকলৰ লগত জিকিজাৰী যিটো জড়িত হৈ আছে, জিকিজাৰী চৰ্চা যিটো কেন্দ্ৰ হ'ব লাগিছিল জাজৰিত হোৱা নাছিল, আগন্তুক দিনত যাতে জিকিজাৰী চৰ্চা কেন্দ্ৰ এটা কৰিব পাৰোঁ। উঠি অহা প্ৰজন্মৰ মুখত যাতে আজান পিছা হ'ব, জিকিজাৰী সদায় চিৰযুগমীয়া হৈ চৰ্চা হৈ থাকক। ঈদৰ শুভেচ্ছা তোমালোকৰ মিডিয়াৰ যোগেদি সকলো অসমবাসী ৰাইজক জনাইছোঁ। আৰু এই ৰোজাৰ বিনিময়ে আমি এই ময়দানত ঈদগাহত দিবলৈ আহিছোঁ। ইছলাম আমন সৃষ্টি কৰে। এই 30 দিনৰ ভিতৰত আল্লাহ ৰাব্বুল আলামিন আমাক কিছুমান ছিষ্টেমৰ প্ৰতি অৱগত কৰাইছিল, যেন মানুহ আনক ক্ষতি কৰিব নোৱাৰে, মানুহ আনক জুলুম কৰিব নোৱাৰে, মানুহ মানুহৰ হয়, এজনে আনজনক নুচৰত মদত কৰি এই দুনিয়াৰ সময়খিনি বিতাব লাগে। গতিকে এই 30 দিনত আমি যেনেকুৱা আছিলোঁ, আল্লাহৰ হৰদম হামেশা আল্লাহক ভয় কৰি চলিছিলোঁ, আমাক এই জাননী দিছে যেন আমাৰ যিটো হায়াত দিছে, সময় দিছে, এই সীমালৈকে কোনো নেদেখক, তেখেতে যেন আমাক দেখি আছে এই অন্তৰত ৰাখি আমি যেন কাকো অত্যাচাৰ নকৰি মিলিজুলি যেন আমি এই আল্লাহৰ জমিনত থাকিব পাৰোঁ। আৰু এই সময়খিনিৰ ভিতৰৰ পৰা যিবিলাক হুকুম তেখেতে আমাৰ প্ৰতি নাফিজ কৰিছে, এই হুকুম মানি আমি বস্তুখিনিলৈ কবৰৰ সফৰ কৰিব পাৰোঁ। পোনপ্ৰথমে ক'ব পৰা নাই আগত আপোনাৰ দৰ্শকসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমবাসীলৈ ঈদৰ শুভেচ্ছা থাকিল। আমি প্ৰত্যেকেই আল্লাহৰ ফৰমান হ'ল কাকো কষ্ট নিদিয়া, কাকো জুলুম নকৰা, আমানৰ সৈতে থকা। আমি তেনেকুৱা নিয়ত কৰিছোঁ। আজি মাফ খুজিছোঁ যেন আল্লাহ আমাক মাফ কৰি দিয়ে। আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব। আমি সদায় অসমবাসীলৈ দোৱা কৰোঁ যেন আমাৰ এইখন অসমত প্ৰত্যেকেই মিলিজুলি যেন আমি থাকিব পাৰোঁ। আল্লাহ আমাক তৌফিক দান কৰক। প্ৰথমে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক। আমি আপোনালোকে আজি আহি পেলাই আমাৰ এই ঈদগাহ ময়দানত উপস্থিত হৈ বতজৰ পৰা মেহেদি জামানৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।